হেল্ল' গাইজ, গুড ইভিনিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো খবৰ ভাল। তো বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ আৰু যোৱাকালি আমি হঠাতে মা আৰু মই গাঁৱত আহি গ'লোঁ। তো ভাবিছিলোঁ ভিডিঅ' বনাম বুলি, কিন্তু কিবা এটা কাৰণত বনোৱা নহ'ল। আৰু গাইজ যিটো মই আনিছিলোঁ মাউণ্টটো হেলমেটত, সেইটো গাইজ ভয় লাগে। হাইৱেত যিমান হওক মোবাইলটো অলপ ভাৰী পৰি যায় নেকি, তো সেনেকুৱা ভয় ভাবি ভিডিঅ' কৰা নহ'লে। ভাবিছোঁ কি যিহেতু গাঁৱত আহিলোৱে, তো ইয়াতে আজি ক'ৰবাত ফুৰিব যাম আৰু দৌল উৎসৱো আছে চাগে কালি, যদি পাৰোঁ আপোনাক দেখাব চেষ্টা কৰিম। এতিয়া একবাৰ এনেই ওলাই গৈ আছোঁ, গাঁওখন একবাৰ চাই আহোঁ ঘূৰি কেনে, যিহেতু বহুত দিনৰ মূৰত আহিছোঁ। আৰু মোৰ লগত যাব মাহীৰ ছোৱালী যাব, পম্পী, আৰু এইফালে বাবু আছে হিমজ্যোতি। তো আমি একেলগে যাম গাইজ। তো লগ পাইছোঁ মটৰ ব্লগিঙত। তো গাইজ আহি গ'লোঁ ফাইনেলি মটৰ ব্লগিঙত। তো ৰেডি যাবৰ কাৰণে এতিয়া। এইফালে ছাগলী আহি গৈছে, যিটো গধূলি হ'ব হৈছে, তো আহি যায় এনেকুৱা টাইমত। এইফালে বাচন্তীক লৈ যাওঁ ধুনীয়া কৰি। যাওঁ। ওম নমঃ শিৱায়। এইটো হৈছে আমাৰ ৰাস্তাটো, অলপমান বোকা হৈছে যিহেতু বৰষুণ দি আছে কাৰণে। এনেকৈ যাওঁ পম্পী, যাওঁ। ঠিক আছে। ইফালে পূৰা জংঘল, ইফালে ঘৰ, মজা। গাইজ গাঁৱৰ ৰাস্তা যিমানে বেয়া নহওক, কিবা এটা ভাল লাগে, গাড়ী চলাই ভাল লাগে। এটা আটা দেখোন। আটা কি খবৰ? আছা ভালে? দিয়া সৰু বা ফুৰি দিয়া। গাইজ গাঁৱত ভাল লাগে কিবা এটা, সকলো চিনাকি চিনাকি বুলি কথা নাই, মা দেখা দিলে কিবা এটা ভাল লাগে। কি ক'ম আৰু। তো গাইজ মই গুৱাহাটীৰ পৰা আহোঁতে ভাবিছিলোঁ ভ্লগ বনাম বুলি, পিছফালে যিহেতু মাক লৈ আহিছিলোঁ ন, তো অলপ প্ৰব্লেম হৈ যায়, মাহঁতে বেকাকৈ বহে, আৰু প্লাছ হাইৱেত ইমান বতাহ গাইজ, তো যদি মোবাইলটো যদি ওলাই পৰে কেনেকুৱা হ'ব, মইতো গমেই নাপাম। চ' সেইটো কাৰণে ভ্লগ কৰা নহ'ল। তো ভাবিছোঁ কি গাঁৱতে এটা ধুনীয়া এটা ভ্লগ দিম আপোনালোকক, য'ত ভাল ঠাই আছে অলপ দেখাব চেষ্টা কৰিম। আৰু গাইজ ইমান দিন ভ্লগ অহাৰ কাৰণটো কিয় ভ্লগ অহা নাই মই কৈ আছোঁ অলপ পিছত। তো ভাল ৰাস্তা গাইজ পামেই আৰু অলপমান বাকী। কোনফালে যাম পম্পী, কোনফালে? এইছে দে। তো গাইজ এটা ধুনীয়া ঠাই ৰাস্তা, একদম টেনশ্যন নাচাই থাকিব আপোনালোকে। পথাৰ খেলি আছে ল'ৰাবিলাকে। অলপ মাজে বেয়া আছে। আমাৰ ধুনীয়া নদীটো চাওক। এই নদীটোৰ নাম কিনো গম পা না? নাজানা ন? নাজানে তাৰ নামটো, একো নাই। আৰু গাইজ মই বৰ্তমান আমাৰ আইতাহঁতৰ য'ত ঘৰ ইয়াতে একদম নেটৱৰ্ক নাপায়। তো সেইটো কাৰণে মই ইমান এটা অনলাইনতো আপডেট থাকিব পৰা নাই। একো নাই গাইজ, সদায় গুৱাহাটীত অনলাইন থাকোঁ। এই 4 দিনৰ কাৰণে আহিছোঁ গাঁৱত, গতিকে 4 দিন অলপ নেটৱৰ্কৰ বাহিৰত থাকোঁ, কেনেকুৱাটো লাগে চাওঁ নিজকে, অলপ নেটৰ বাহিৰত। কি ধুনীয়া, ৱা মজা। গাইজ পূৰা 3 বছৰৰ মূৰত আহিছোঁ গাঁৱত। কি ক'ম কিবা এটা হেপী ফিল হৈছে, নিজৰে বহুত ফূৰ্তি লাগিছে মনটো। গাঁৱত শান্তিটো আছে দেই সঁচাকৈ, শান্তি বোলা বস্তুটো গাঁৱত আছে। আপোনাৰ যিমান টকা পইচা থাকক, আপোনাৰ যিমান ডাঙৰ ঘৰ থাকক, যিমান দামী গাড়ী থাকক, গুৱাহাটীত শান্তিটো নাই। ইয়াত শান্তি আছে। কি ধুনীয়া ভিউ চাওক। তো আমি ইয়াতে নাযাওঁ, বৰ্তমান এইফালে সোমাই যাম। ইয়াতে একোৱে নাচোন পম্পী, এতিয়া দিনত কি আছে, কি লিখা আছে এইটো? কিমান এইটো? ত্ৰিশতম চকৰদল আঞ্চলিক দৌল মহোৎসৱ উদযাপন। এনে চাবি। এতিয়া বৰ্তমান মানুহ নাই, হয়তো অলপ পিছত মানুহ আহিব চাগে। হেল্ল' চাই আছোঁ তাই। এইটোৱে ৰাখোঁ, ইয়াতে ৰাখব ৰাতি। তো এতিয়া বৰ্তমান মানুহ কম আছে। এইফালে বাবুক মনক এটা চিপছ কিনি দিলোঁ, বাবুক এটা ফ্ৰুটি দিলোঁ। বাবু ফ্ৰুটিটো চাওঁ, বঢ়িয়া ধুনীয়াকৈ লৈ ল'লোঁ। আৰু চাব পাৰে লোকেশ্যনটো কি ধুনীয়া লোকেশ্যন, কিবা এটা ভাল লাগিছে, কিবা এটা পূৰা অপেন জেগা হয়। দাদা ফুচকা বিকিব? ক'ত দিব দোকানটো? ফুচকা আছে, 20 টকা হৈছে, 20 টকাত দাদাক দি দিওঁ। মন্দিৰটো কান্দি দিবি, সেইটো হৈ গ'ল ন? হৈ গ'ল 20 টকা। মনুটো হাতত ল, হাতত ল'ব পাৰিবি এইটো? থোৱা
খোৱা তুমি খোৱা সেইটো নোখোৱা এতিয়া নাখাওঁ দিয়া ভৰাই দিয়া তো গাইছ বৰ্তমান আহি পালোঁ মানে তাৰ পৰা ওলাই আহিলোঁ আচলতে ৰাস নহয় দৌল উৎসৱ হয় মই বাৰে বাৰে ৰাস কৈ আছোঁ চৰি ক্ষমা কৰি দিব দেই তো গাইছ বৰ্তমান ইয়াতে ৰখিছোঁ অলপমান ধুনীয়াকৈ তো ইয়াতে কেইটামান ফটোটো উঠোঁ মানে গাইছ সিহঁতে মোতকৈ সৰু ন তো সিহঁতে মানে ফটো মাৰি দিব নোৱাৰে সেনেকৈ ভালকৈ মানে নাজানে গতিকে অলপ মানে দিগদাৰ হৈ আছে একো নাই সৰু সৰু ল'ৰা ছোৱালী কি ক'ব আৰু বাকী আছে চাব পাৰি ধুনীয়া পথাৰ এখন ৱাও মজা বহুত ভাল লাগিছে গাইজ গাঁৱৰ পৰিৱেশ গাঁৱলীয়া পৰিৱেশ তো গাইজ ধুনীয়া কৰি কি আৰু চালোঁ এইখিনি আৰু অলপমান আগত ফুৰিব যাম এতিয়া তো আপোনালোক চাই থাকক মটৰ লগত দেখা পাব আৰু এটা নৰ্মেল ভ্লগ গাইজ মানে গাঁওখন আমাক দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ ভালকৈ তো গাইজ ধুনীয়াকৈ আহি গ'লোঁ মটৰ ভ্লগিঙত তো চাব পাৰে ধুনীয়া পথাৰ ইফালেও পথাৰ ধুনীয়া মাজৰ ৰাস্তা আৰু ইফালে চাব পাৰে আমাৰ সূৰ্যদেৱতা ধুনীয়াকৈ ওলাই আছে বুজিছে চব বজাই এতিয়া গৈ থাকোঁ তো গাইজ এতিয়া আমি অলপমান আৰু আগৰ পৰা অলপ ফুৰি আহিম তো গাইজ মই যে ইমান ভিডিঅ' দিয়া নাছিলোঁ ইউটিউবত তো তাৰ কাৰণটো কৈছোঁ কিয় দিয়া নাছিলোঁ আচলতে গাইজ মানে যেতিয়া আমাৰ মাঘ বিহু আছিলে বিহুত মানে গাইজ মোৰ এক্সিডেণ্ট হৈছিলে তো সেইটো কাৰণে মানে ব্লগ অহা নাছিলে আৰু মানে প্লাছ মোৰ মোবাইলটো বেয়া আছে এতিয়াও মানে মই কিবা এটা কাৰণত মানে কিবাকৈ কৰিছোঁ গাইজ ভিডিঅ' মানে ইমান এটা কোৱালিটি ঠিক নহয় আপোনালোকে নিশ্চয় গমেই পাইছে চাই কেনে কোৱালিটি ইমান এটা ভাল নহয় মানে মোবাইলটো যিহেতু পুৰণা হৈছে তো প্লাছ এক্সিডেণ্টটোত মোৰ প্ৰায় 15 দিনমানৰ পিছতে আছিলোঁ এই হা পেক 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 এই আৰু গাইজ মই এটা বস্তু লক্ষ্য কৰিছোঁ গাঁৱত মানে কেনেকুৱা মানে মুৰ্গী হওক গৰু হওক ছাগলী হওক এনেই মানে পাৰ নহয় যেতিয়া গাড়ীখন আহিব তেতিয়া মানে পাৰ হৈ যাব সিহঁতৰ মানে টেকনিক আছে কিবা এটা মানে আগে ঘপকৈ পাৰ হৈ যাব মানে এতিয়া ভাল পায় নেকি খেলি ক'ব নোৱাৰোঁ আৰু চবেই ধুনীয়া নদীটো অঁ বঢ়িয়া চিনি পাওঁ নাপাওঁ বুলি কথা নাই এনেই মাতিছোঁ আৰু অঁ এইখিনি বোকা দেখোন পম্পী এইখিনি আমি আস্তে আস্তে যাব লাগিব একো নাই বঢ়িয়া হ'ব চাওঁ যত্ন কৰি দেখোন তো গাইজ এয়া আমাৰ ঘৰ পালোঁ আইতাহঁতৰ তোমাৰ আইতাহঁতৰ ঘৰ এই আচ্ছা অলপমান স্কুটি গাইজ মানে অলপ চকাটো সৰুতো অলপ স্লিপ হৈ যায় মই তহঁতক থৈ আহোঁ যা যদি যাওঁ আইতাক মাত দি যাওঁ ঐ তই মাহঁতে অহা নাই ন দে মই ইহঁতক থৈ আহোঁ দে যা বঢ়িয়াকৈ ইমান সৰু বেছি ডাঙৰকৈ পাতা নাইচোন বেছি ডাঙৰ নহয় মঞ্চ সৰু মঞ্চ দেখোন অঁ এইটো আমাৰ আইতা দেই গাইজ আইতা নমস্কাৰ নমস্কাৰ দে একো নাই দে দেই এইটো থৈ আহোঁ একেলগে ধুনীয়া জেগা দে মই ধুনীয়াকৈ মানে এটা ভিডিঅ' বনাই আছোঁ বঢ়িয়াকৈ দেখাম দে যাওঁ দে এতিয়া ইয়াক থৈ আহোঁ অঁ ঠিক আছে তো গাইজ ধুনীয়াকৈ বাবু আৰু মইনাক থৈ আহোঁ মানে আমাৰ মাহীহঁতৰ হয় তো এতিয়া মাহীহঁতৰ ঘৰত গৈছোঁ বাপৰে বাপ সিহঁতে গাড়ী দেখিছে গাইজ কেনেকৈ উঠে গাড়ীখন গোটেই লৰাই দিয়ে একদম হৈছে না শুনো তো এতিয়া মানে আমাৰ মাহঁত তাতে আছে তো ভাবিছোঁ তালৈকে যাই আপোনালোক দেখাওঁ এইটো আমাৰ আইতাৰ ঘৰ হয় তো এতিয়া আমি মানে আমাৰ সৰু মাহী হয় সৰু মাহীটোৰ ঘৰত গৈ আছোঁ চাব পাৰে গাঁৱৰ ফালেতো মানে পানীৰ যিটো ছিষ্টেম আছিলে আমাৰ চৰকাৰে জল মিছন কিবা তেনেকুৱা আছিল নহয় ইয়াত পানী হৈ গৈছে তো প্ৰত্যেক ঘৰতে মানে এটা মানে টেপ গৈছে এনেকুৱাকৈ পষ্টত তো তাৰ পৰা মানে যেতিয়া পানী আহিব সকলোৱে পানীটো পাব তো মানে গাঁৱত লাহে ডেভেলপ হৈ আছে গাইজ ভাল লাগিছে কিবা এটা কিন্তু এটা কথা গাঁওখন খালি চহৰ নহ'লেই হ'ল গাঁওখন সদায় গাঁও হৈ থাকক চহৰ হ'ব নালাগে
তো গাইছ ধুনীয়াকৈ আহি পালোঁ মাহীহঁতৰ ঘৰ আৰু এইটো চাব পাৰি এইটো নদীটো হয় যিটো আমি এনেকৈ ঘূৰি আহিছিলোঁ আগেদি তো এইটো নদী মানে সেইটো নদী খালি ঘাটটো মানে বেলেগ বেলেগ ঘাট হয় চলি আছে ধুনীয়াকৈ চলি আহিলোঁ মজা কৰি ধুনীয়া গৰু পোৱালি এয়া এইফালে মাহীহঁতৰ ঘৰ এয়া আমাৰ মাহী মা সকলো বহি আছে ইয়াতে বঢ়িয়া আছে 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 লাইন বাছৰ পৰা নামা দিছা না বাবু দেখুৱাই নাই তোমাৰ মা তোমাৰ সৰু মাহী হাই দি দিয়া মহা আছে এটা মহা তো গাইছ ধুনীয়াকৈ মাহীৰ ছোৱালীটো আৰু মাহীৰ বাবুটো ঘৰত থৈ আহিলোঁ তো এতিয়া আহি গ'লোঁ ধুনীয়াকৈ তেওঁ প্ৰেছ কৰোঁ আৰু এইফালে আমাৰ এতিয়া ধুনীয়াকৈ একদম এই চব্জি ৰেডি কৰি আছে তো ভিডিঅ'টো এইখিনি আছিলে আজি কেনেকুৱা পালে কমেণ্টত জনাব নৰ্মেল ভ্লগ হ'ল এটা যিহেতু বহুত দিন দিয়া নাছিলোঁ বাই বাই গাইছ লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে